নমস্কাৰ পুনৰ লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ। উত্তৰাখণ্ডত আজিৰে পৰা প্ৰয়োগ কৰা হ'ল উমৈহতীয়া আচৰণ বিধি অৰ্থাৎ ইউনিফৰ্ম সিভিল কোড। গোৱাৰ পিছতে ইউনিফৰ্ম সিভিল কোড প্ৰয়োগ কৰা উত্তৰাখণ্ডে হ'ল দেশৰ দ্বিতীয়খন ৰাজ্য। উত্তৰাখণ্ডৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি বিজেপি শাসিত ৰাজ্যখনে এই ব্যৱস্থা গ্ৰহণ কৰে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে সমাজৰ পৰা বৈষম্য দূৰ কৰাৰ লক্ষ্য লৈ এই আইন বলবৎ কৰা হৈছে। এই আইনৰ ফলত সকলো নাগৰিকেই সম অধিকাৰ লাভ কৰিব। তেওঁ কয় যে এই আইন প্ৰয়োগৰ লগে লগে লিভ ইন সম্পৰ্কত থকা প্ৰাপ্তবয়স্ক লোকসকলেও তৎকালীন কৰ্তৃপক্ষৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব। 21 বছৰৰ কম বয়সৰ লোকে লিভ ইন সম্পৰ্কত থাকিব বিচাৰিলে অভিভাৱকৰ সন্মতি পত্ৰ কৰ্তৃপক্ষক প্ৰদান কৰিব লাগিব। পঞ্জীয়ন অবিহনে এনে সম্পৰ্কত থকা সকলৰ বিৰুদ্ধে 25,000 টকা পৰ্যন্ত জৰিমনা তথা 3 মাহৰ কাৰাবাসৰ ব্যৱস্থা ৰখা হৈছে এই আইনৰ অধীনত। উল্লেখযোগ্য যে এই আইনৰ ফলত বিবাহ বিচ্ছেদ, সম্পত্তিৰ অধিকাৰ, দত্তক গ্ৰহণ আদিৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পৰিব। নমস্কাৰ পুনৰ লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ। উত্তৰাখণ্ডত আজিৰে পৰা প্ৰয়োগ কৰা হ'ল উমৈহতীয়া আচৰণ বিধি অৰ্থাৎ ইউনিফৰ্ম সিভিল কোড। গোৱাৰ পিছতে ইউনিফৰ্ম সিভিল কোড প্ৰয়োগ কৰা উত্তৰাখণ্ডে হ'ল দেশৰ দ্বিতীয়খন ৰাজ্য। উত্তৰাখণ্ডৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি বিজেপি শাসিত ৰাজ্যখনে এই ব্যৱস্থা গ্ৰহণ কৰে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে সমাজৰ পৰা বৈষম্য দূৰ কৰাৰ লক্ষ্য লৈ এই আইন বলবৎ কৰা হৈছে। এই আইনৰ ফলত সকলো নাগৰিকেই সম অধিকাৰ লাভ কৰিব। তেওঁ কয় যে এই আইন প্ৰয়োগৰ লগে লগে লিভ ইন সম্পৰ্কত থকা প্ৰাপ্তবয়স্ক লোকসকলেও তৎকালীন কৰ্তৃপক্ষৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব। 21 বছৰৰ কম বয়সৰ লোকে লিভ ইন সম্পৰ্কত থাকিব বিচাৰিলে অভিভাৱকৰ সন্মতি পত্ৰ কৰ্তৃপক্ষক প্ৰদান কৰিব লাগিব। পঞ্জীয়ন অবিহনে এনে সম্পৰ্কত থকা সকলৰ বিৰুদ্ধে 25,000 টকা পৰ্যন্ত জৰিমনা তথা 3 মাহৰ কাৰাবাসৰ ব্যৱস্থা ৰখা হৈছে এই আইনৰ অধীনত। উল্লেখযোগ্য যে এই আইনৰ ফলত বিবাহ বিচ্ছেদ, সম্পত্তিৰ অধিকাৰ, দত্তক গ্ৰহণ আদিৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পৰিব। নগাঁও জিলাৰ ভিতৰত এক নিৰ্ভৰযোগ্য আৰু প্ৰতিষ্ঠিত শিক্ষা প্ৰতিষ্ঠান কলম কপিলী বিদ্যাপীঠ। প্ৰাক প্ৰাথমিকৰ পৰা 10ম শ্ৰেণীলৈকে উন্নত মানদণ্ডৰ শিক্ষা ব্যৱস্থা ইয়াত দিয়া হয়। অভিজ্ঞ শিক্ষক আৰু উন্নত শৈক্ষিক পৰিৱেশে নগাঁৱৰ প্ৰতিজন লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কলম কপিলী বিদ্যাপীঠে। বিদ্যালয়ত উন্নত মানদণ্ডৰ পাঠদানৰ লগতে সপ্তাহৰ প্ৰতিটো শনিবাৰে যোগাসন, চিত্ৰাংকন, আত্মৰক্ষাৰ কৌশল আৰু বিভিন্ন খেলৰ প্ৰশিক্ষণ দিয়া হয়। কলম কপিলী বিদ্যাপীঠত ইংৰাজী আৰু অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সুকীয়া ব্যৱস্থা ৰখা হৈছে। গতিকে আপোনাৰ সন্তানটিক ভৱিষ্যত গঢ়াৰ আশা বুকুত বান্ধি আজিয়ে নামভৰ্তি কৰক কলম কপিলী বিদ্যাপীঠত। 2025-26 বৰ্ষৰ বাবে আজিয়ে আহি যোগাযোগ কৰক কলম কপিলী বিদ্যাপীঠৰ লগত। সন্তান আপোনাৰ, সন্তানৰ ভৱিষ্যত গঢ়িব কলম কপিলী বিদ্যাপীঠে। আমাৰ ঠিকনা GM ৰোড, নগাঁও কলেজৰ পিছফালে আৰু ফোন নম্বৰ হৈছে 9435161539 অথবা 7002136988।